অভিযন্তা যোশিতা দাসৰ আত্মহননৰ আঁৰৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত হাজো যুৱ কংগ্ৰেছ কমিটিৰ প্ৰতিবাদী কাৰ্যসূচী। কামৰূপ জিলা যুৱ কংগ্ৰেছ আৰু হাজো শুৱালকুছি সমষ্টিৰ যুৱ কংগ্ৰেছ কমিটিৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। হাজোৰ কলিতাকুছিত অভিযন্তা যোশিতা দাসৰ আত্মহননৰ আঁৰৰ দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত যুৱ কংগ্ৰেছৰ বিষয়ববীয়াৰ লগতে সমৰ্থকসকলে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। ঠিকাৰ বিল মোকলাই দিবলৈ জ্যেষ্ঠ অভিযন্তাই দিয়া মানসিক নিৰ্যাতন সহ্য কৰিব নোৱাৰি সহকাৰী অভিযন্তা যোশিতা দাসে আত্মহননৰ পথ বাছি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে যুৱ কংগ্ৰেছে। সহকাৰী অভিযন্তা যোশিতা দাসৰ আত্মহননৰ আঁৰৰ দুৰ্নীতিগ্ৰস্তসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবীত বিৰোধী দলটোৰ যুৱ কংগ্ৰেছৰ দলীয় নেতাকৰ্মীয়ে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অতিকৈ ঘনিষ্ঠ ঠিকাদাৰৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ পৰে যুৱ কংগ্ৰেছ। দুৰ্নীতি অনিয়ম সংঘটিত কৰা চৰকাৰী বিষয়া আৰু ঠিকাদাৰসকলৰ ওপৰত উচিত তদন্ত কৰি দৃষ্টান্ত শাস্তি প্ৰদান কৰাৰ বাবে যুৱ কংগ্ৰেছৰ দলটোৱে প্ৰতিবাদ সাব্যস্ত কৰে। যোশিতা হত্যাকাণ্ড যিটো জড়িত হৈ আছে ঠিকাদাৰৰ যিটো হত্যাকাণ্ড আছে তেওঁৰ মাতৃয়ে তেওঁ ইতিমধ্যে গম পাইছে যোশিতাই নিজ হত্যা কৰা নাই। যোশিতাক মানে প্ৰেছাৰাইজ কৰিছিলে, সেইসকল মানে দুৰ্নীতি কৰিবলৈ তেওঁ প্ৰেছাৰাইজ কৰিছিলে, সেইকাৰণে তেওঁ আত্মহত্যাৰ বলিদান দিব লগা বাধ্য কৰিছিলে। সেই তাৰ পক্ষতো আজিলৈকে মুখ্যমন্ত্ৰী মহোদয়ে কোনো মানে বিবেচনা কৰা নাই, কোনো মানে আজিলৈকে মাত মাতা নাই। আমি অনুৰোধ জনাইছোঁ যাতে এই ক্ষেত্ৰত পৰিয়ালটোৱে ন্যায় পাব লাগে, তাৰ কাৰণে মই আহ্বান জনাইছোঁ মুখ্যমন্ত্ৰী মহোদয়ক। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।